হে দোস্ত আসসালামু আলাইকুম আমার ফেসবুক ইউটিউব বন্ধু বান্ধব সকল আমার রাইজ সকল মই আজিও রাতিপুৱা আইলো আমার ধুবুৰী ডিস্ট্রিক্ট জামাদারহাট ব্লক দক্ষিণ পাৰ মেদৰটাৰী পঞ্চায়তৰ মুণ্ডিয়া গাঁওখনৰ অৱস্থাটো দেখাবলৈ চ' আপোনালোকে চাই থাকক মই ভালদৰে দেখাবলৈ চেষ্টা কৰিম অলপমান আশা কৰিব চ' মই সেই ঠাইটো আহি পালোঁ চ' আপোনালোকে চাব ভালদৰে এই ব্ৰহ্মপুত্ৰ গৰাখানীয়া আপোনালোকে চাওক এই মুণ্ডিয়া গাঁৱৰ অৱস্থা কেনেকৈ হৈছে কেনেকৈ অৱস্থাত পৰি আছে মানুহবিলাক চাব আপোনালোকে চাওক আপোনালোকে ভালদৰে এই ঠাইখিনি কালি মই আহিছিলোঁ ৰাতিপুৱা কালি আপোনালোকক দেখাই থৈ গ'লোঁ আৰু আজি ৰাতিত মানে বতাহ উঠিছিল আৰু বৰষুণ আছিল এই বৰষুণত বতাহত মানে পানীৰ এটা স্পীড আহি মানে এই ঘৰ বাৰীবিলাক ভাঙি লৈ গৈছে ব্ৰহ্মপুত্ৰত চাওক আপোনালোকে চ' মই কালি এই তাতে থিয় হৈ আছিলোঁ কালি এনেকৈ সময়ত কালি তাত থিয় হৈ আছিলোঁ আজি চাওক ক'ত সেই ঠাইখিনি ক'ত পৰি আছে আৰু মই ক'ত থিয় হৈ আছোঁ চাওক এনেকৈ কৰি ব্ৰহ্মপুত্ৰে ভাঙি লৈ যাই আছে এই ধুবুৰী ডিষ্ট্ৰিক্ট জামাদাৰহাট ব্লক দক্ষিণ পাৰ মেদৰটাৰী পঞ্চায়তৰ মুণ্ডিয়া গাঁওখনে এনেকৈ ভাঙি লৈ যাই আছে ব্ৰহ্মপুত্ৰ চাওক আপোনালোকে কিমান কষ্ট কৰি মানুহ ইয়াত বসবাস কৰি আছে কি ক'ম আপোনালোকক মানে ক'ব লগা একো নাই মানে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ মোৰ মতামতত মানে মই কৈ আছোঁ মানে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত এটা নেতাও নাই এজন ডাঙৰ মানুহ নাই যে আহি পেলাই এই মেদৰটাৰী পঞ্চায়তত একবাৰ চাই যাব চ' মই এইখানি অনুৰোধ কৰি কৈছোঁ বাৰ কৈছোঁ আপোনালোকক আহক আপোনালোকে একবাৰ হ'লেও চাই যাওক এই মুণ্ডিয়া গাঁওখন এবাৰ হ'লেও আহি পেলাই চাই যাওক আপোনালোকে কেনেকৈ বসবাস কৰি আছে মানুহে চাওক ইয়াত এখন ঘৰ আছিল আজি ভাঙি লৈ গৈছে কি ক'ম চাওক মই ইমানে ৰিকুৱেষ্ট কৰি কৈ আছোঁ আমাৰ ৰকিবুল ছাৰ ডাঙৰীয়াক কৈ আছোঁ আৰু তাৰ লগতে যিমান মানুহ আছে ডাঙৰ মানুহ আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত ডাঙৰ মানুহ নাই নেকি এনেকৈ এটা মানুহ নাই নেকি ইয়াত আহি পেলাই চাই যাব চাওক কেনেকুৱা অৱস্থাত ঘৰ চৰ ভাঙি লৈ গৈছে চাওক এই ঘৰৰ কিবা বাঁহ কাঠ আৰু এইফালে থৈ দিছে চাওক আপোনালোকে এনেকৈ ব্ৰহ্মপুত্ৰ গৰাখানীয়া কেনেকৈ ভাঙি লৈ যাই আছে মই আশা কৰোঁ ৰকিবুল ডাঙৰীয়া ছাৰক আপুনি আহক সেই ঠাইটো চাই যাওক মই এনেকৈ কৰি কৈ আছোঁ আপোনাৰ দুটা ভৰিত ধৰি কৈ আছোঁ এই ধুবুৰী ডিষ্ট্ৰিক্টৰ দক্ষিণ পাৰ মেদৰটাৰী পঞ্চায়তৰ মুণ্ডিয়া আৰু কালৈ বুঢ়াবুঢ়ী বেলডুবি খাপৰা অঞ্চলটো মানে এই 4-5টা গাঁও আপোনালোকে চাই যাওক ভালদৰে ব্ৰহ্মপুত্ৰে কেনেকৈ ভাঙি লৈ যাই আছে এই 4-5টা গাঁৱৰ পূৰ্বে নাথাকিব এনেকৈ দেখাতে ব্ৰহ্মপুত্ৰত ভাঙি লৈ যাব আহক আপোনালোকে ব্ৰহ্মপুত্ৰখন কিবা কৰি বান্ধি থৈ যাওক চাওক এই মুণ্ডিয়া গাঁৱৰ মানুহবিলাক এনেকৈ অৱস্থাত পৰি আছে মানে ৰাস্তা ঘাট একো নাই মানে যিবিলাক মৰাপাট খেতি কৰিছে মানুহে সেই খেতিৰ মাজেদি মানুহ যাব লাগে ৰাস্তাই নাই এতিয়া এনেকৈ ছিষ্টেমত পৰি আছে মানুহবিলাক বিপদত পৰি আছে আপোনালোকে আহক এনেকৈ কষ্ট কৰি ইয়াত ৰখি আছে চ' মই আপোনালোকক ভালদৰে কৈছোঁ দুটা ভৰিত ধৰি কৈছোঁ প্লিজ অনুৰোধ কৰি কৈছোঁ আহক আপোনালোকে ব্ৰহ্মপুত্ৰখন বান্ধি দি যাওক কিবা এই দুখীয়া মানুহক কিবা অলপ হ'লেও সহায় কৰি থৈ যাওক চ' আৰু যিজন য'ৰ পৰা চাই আছে এই ভিডিঅ'টো আপোনালোকে বেছি কৰি শ্বেয়াৰ কৰি দিয়ক অসমৰ মানুহবিলাক চবেই চাব পাৰে এইকাৰণে শ্বেয়াৰ কৰি দিয়ক আৰু এই ব্ৰহ্মপুত্ৰ গৰাখানীয়া কেনেকৈ অৱস্থা কৰি থৈ গৈছে এই বস্তুটো চবেই চাব পাৰিব আহক আপোনালোকে চ' এই ভিডিঅ'টো বেছি ডাঙৰ নকৰোঁ এইখানি আছিল চ' মই এইখানি ক'লোঁ আহক আপোনালোকে আৰু যিজন য'ৰ পৰা চাই আছে ভিডিঅ'টো বেছি কৰি শ্বেয়াৰ কৰি দিয়ক অসমৰ মানুহবিলাক চবেই চাব পাৰে আৰু মই চৰকাৰৰ কাষত আবেদন জনাইছোঁ আহক এই ব্ৰহ্মপুত্ৰখন বান্ধি দি যাওক মই এনেকুৱা নিউ ভিডিঅ' সদায় দি থাকিম থেংক ইউ